লোৱা হৈছে আৰু আমি আপোনালোকে সবে জানে আমাৰ যেহেতু ডিস্ট্রিক্টত কোনো ধৰণৰ ব্লাড বেংক নাই ব্লাড লোৱাৰ কোনো ব্যৱস্থা নাই সেইদিনাখন সিএমে যেতিয়া ভিসি লৈছিলে মই ভিসিতে সিএমক কৈছিলো যে ৰাজ্যৰ ৭৫টা ঠাইত ৰক্ত প্ৰদান কৰা হ'ব লোৱা হ'ব কিন্তু আমাৰ দক্ষিণ শালমাৰা জিলাত আমাৰ কতো ব্লাড বেংক নাই ব্লাড লোৱাৰ ব্যৱস্থা নাই তেখেতে ইমিডিয়েট কলে যে ঠিক আছে আমিনুল ভাই মই এটো চাই দি আছো কোকৰাঝাৰৰ পৰা হওক বা এনএইচএম এৰ আলোচনা কৰিব ডিসিৰ লগত বা আমাৰ জয়েন্ট ডাইৰেক্টৰ লগত কথা পাতি আমাক কৰিব সেই হিচাপত আজি কোকৰাঝাৰৰ পৰা টিম আহিছে আমি জিলাখনত প্ৰথমবাৰৰ কাৰণে ৰক্ত দান এটা শিবিৰ আৰম্ভ হৈছে ৰক্ত কালেকশন কৰি আছে আৰু এটা কালচাৰ এটা ষ্টাৰ্ট হ'ব যে ব্লাড ডোনেশন কৰি দিব পাৰি বা ব্লাড ৰাখিব পাৰি আৰু আমাৰ ব্লাড ডোনেশনৰ যেটো ব্লাড বেংকৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে অলপ অফিচিয়েল কাম মেচিনাৰী কাম বাকি আছে বিল্ডিংৰ কাম সম্পূৰ্ণ হৈছে আজি আমি পৰ্যবেক্ষণ কৰিলো সেইখিনিৰ জৰিয়তে আমি যাতে ব্লাড ভালকে এটা এই কালচাৰ কৰিব পাৰো অপাৰেশন বা আৰু যিবিলাক থ্যালাসেমিয়া পেশেন্ট বা যিবিলাক ব্লাড লাগে সেইবিলাকৰ ব্যৱস্থা হ'ব দ্বিতীয় কথা হ'ল যে আমাৰ যিখিনি সশস্ত্ৰ মানে স্বাস্থ্য নাৰী সশস্ত্ৰ পৰিবার এটা অত্যন্ত ইম্পর্টেন্ট ইস্যু যে যদি ফ্যামিলির ওমেন টু বা মহিলাজন যদি অসুস্থ হয় সুস্থ নহয় বেবিটো অসুস্থ হ'ব আৰু পৰিবাৰবিলাকো ডিস্টার্ব হ'ব ইনকাম এফেক্ট হ'ব সোশ্যাল ইম্প্যাক্ট হ'ব ফ্যামিলি লাইফ ডিস্টার্ব হ'ব তো সব বিভিন্ন আছে সেই কাৰণে ইয়াত কি অসুবিধা আছে একদম গ্রাম অঞ্চলত বা তলত গৈও অ্যাওয়ারনেস কৰাৰ কথা আজি আলোচনা হৈছে এইটো আমাৰ কিমান দিন লাগি চলিব ডিসেম্বৰ 15 তাৰিখ নেকি মোটামুটি অক্টোবৰ 2 লৈকে এটা চলিব আৰু এইটো জৰিয়তে প্ৰতিটো হস্পিটেল সৰু হস্পিটেলবিলাকতো এইটো অ্যাওয়ারনেস হ'ব আৰু মহিলাবিলাকৰ কোত এমিনিয়াৰ প্ৰবলেম আছে কোত ব্লাডত হিমোগ্লোবিন কম আছে বেবি কনসেপ্ট কৰিব পাৰিব না নাই বা মেনস্ট্ৰুৱেল কোৰ্সত তেখেতৰ কি এফেক্ট ল'ব লাগে সকলো বিষয়খিনি পাব্লিকক এৱাৰ কৰিব আৰু এই ব্যৱস্থা হস্পিটেলত চলি থাকিব এই কাৰ্যসূচী দুটা আজি আছিল আমি এই কাৰ্যসূচী কৰিলো আৰু হস্পিটেলৰ আমাৰ জয়েন্ট ডাইৰেক্টৰ হেলথ সার্ভিস আৰু আমাৰ হস্পিটেলৰ আমাৰ কি কয় জন সুপাৰিনটেন্ডেন্ট আৰু আদাৰ্স অফিচিয়াল এসডিএমও গোটেইখিনি আমি বহিলো বহি হস্পিটেলৰ অভ্যন্তৰীণ কি চলি আছে কেনেকৈ আৰু বেটাৰ সার্ভিস আমি দিব পাৰো কেনেকৈ আমি দক্ষিণ চোৱা মানকাছাৰত আমি বেছি ভালকে কৰিব পাৰো আমাৰ সুখসৰ মডেল হস্পিটেল সম্পৰ্কে আলোচনা কৰিলো আমাৰ মঞ্জুৰীৰ আয়ুষ হস্পিটেল সম্পৰ্কে আলোচনা কৰিলো যিবিলাক আমাৰ কাগজ পত্ৰ আছিল কিন্তু বাস্তৱিকত নাই সেইবিলাক কেনেকৈ আনিব পাৰো সেইবিলাক সম্পৰ্কে আলোচনা কৰিলো এইবিলাক ডিসিৰ লগত আলোচনা কৰি ত্বৰান্বিত কৰি হেলথ ডিপাৰ্টমেন্ট আৰু কেনেকৈ উন্নত তাৰ কাৰণে ব্যৱস্থা হ'ব কি মেছেজ দিব বিচাৰিছে আমি এটাই মেছেজ আপোনালোকৰ যদি দিব বিচাৰিছো যেটো গাঁৱে ভূঞে এই কথাটো যেটো স্বাস্থ্য নাৰী সশস্ত্ৰ পৰিবার এই কথাটো যাতে আমি সকলো পাৰ্টিসিপেট কৰো ব্লাড টেষ্ট কৰো আৰু প্ৰি কনসেপ্ট মানে এটো কি কব এটো গৰ্ভধাৰণ কৰা আগৰ অৱস্থা আৰু পিছৰ অৱস্থা ঠিকাবিলাক টাইমলি লৈছে না নাই কি বেমাৰ আছে ডিটেক্ট কৰা লছলিবিলাক যাতে দিব্যাংগ নহয় তাৰ কাৰণে ব্যৱস্থা কৰা সকলো ক্ষেত্ৰতে এটা ভাল পৰিবেশ কৰিবৰ কাৰণে হেলথ ডিপাৰ্টমেন্টে যি ব্যৱস্থা লৈছে সহযোগ কৰিব লাগে পাৰ্টিসিপেট কৰিব লাগে এৱাৰ হ'ব লাগে থ্যাংক ইউ আপোনালোকে চাই আছে নিউজ কেয়াৰ 24 সত্যৰ সন্ধানত অবিৰত যাত্ৰা।